অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰৰ দৰ এনেধৰণৰ: বৰপেটা ৰোড বজাৰত তিতাকেৰেলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৯৫০ টকা আৰু অধিকতম মূল্য ১,১৫০ টকা, বেঙেনাৰ ৮০০ টকা আৰু ৯০০ টকা, বন্ধাকবিৰ ২০০ টকা আৰু ৩০০ টকা, তিয়ঁহৰ ৬০০ টকা আৰু ৭০০ টকা আৰু কেঁচা জলকীয়াৰ ১,৯০০ টকা আৰু ২,০০০ টকা। চিলাপথাৰ বজাৰত ময়দাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,২০০ টকা আৰু অধিকতম মূল্য ২,৬০০ টকা, মিহি ধানৰ ১,৪০০ টকা আৰু ১,৫০০ টকা, মজলীয়া ধানৰ ১,৩৫০ টকা আৰু ১,৪২০ টকা, আটাৰ ১,৯০০ টকা আৰু ২,১০০ টকা আৰু ৰহৰৰ ৭,০০০ টকা আৰু ৮,০০০ টকা। বালুগাঁও বজাৰত তিতাকেৰেলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,০০০ টকা আৰু অধিকতম মূল্য ১,২০০ টকা, জাতিলাওৰ ৫০০ টকা আৰু ৬০০ টকা, বেঙেনাৰ ১,৫০০ টকা আৰু ১,৭০০ টকা, বন্ধাকবিৰ ৩০০ টকা আৰু ৪০০ টকা আৰু গাজৰৰ ৮০০ টকা আৰু ১,০০০ টকা। যোৰহাট বজাৰত নহৰুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা আৰু অধিকতম মূল্য ৬,০০০ টকা, ৰহৰৰ ৭,৭০০ টকা আৰু ৮,৪০০ টকা, মচুৰ দাইলৰ ৭,২০০ টকা আৰু ৮,৪০০ টকা, পিঁয়াজৰ ১,৬০০ টকা আৰু ১,৭০০ টকা আৰু আলুৰ ৪৫০ টকা আৰু ৫০০ টকা। হোজাই বজাৰত মোটা চাউলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা আৰু অধিকতম মূল্য ১,৮৫০ টকা, আটাৰ ১,৯০০ টকা আৰু ২,১০০ টকা, মচুৰ দাইলৰ ৭,৮০০ টকা আৰু ৮,০০০ টকা, পিঁয়াজৰ ২,১০০ টকা আৰু ২,৩০০ টকা আৰু আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০ টকা হোৱাৰ বিপৰীতে অধিকতম মূল্য ৭৫০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ নামনি অসমৰ লগতে গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থাকিব। কিছু কিছু ঠাইত বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত বতাহ প্ৰতি ঘণ্টাত ৩ কিলোমিটাৰ বেগেৰে বলিব আৰু আপেক্ষিক আৰ্দ্ৰতা ৮০% ভিতৰত থাকিব। ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত একোখন হাট বজাৰৰ গুৰুত্ব অপৰিসীম। চাম্পুপাৰা সাপ্তাহিক চাউলৰ বজাৰখনো এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। চাম্পুপাৰা সাপ্তাহিক চাউলৰ বজাৰ সপ্তাহৰ প্ৰতি মঙলবাৰে বহে। বজাৰ বহাৰ সময় ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ। বজাৰখনলৈ স্থানীয় লোকসকলৰ উপৰিও চুবুৰীয়া ভালেকেইটা অঞ্চলৰ পৰাও বহু সংখ্যক গ্ৰাহক ব্যৱসায়ী চাউল বেচা কিনাৰ বাবে আহে। বজাৰখনে স্থানীয় ধান চাউলৰ ব্যৱসায়ীসকলৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে। বজাৰখনত দৈনিক বহু টকাৰ চাউলৰ বেচা কিনা চলে। থৈছো দেই। তাৰ লগত ইমানকৈ হাঁহি কথা পাতি আছিলে। কিষাণ কল চেণ্টাৰৰ কৃষি বিষয়ৰ বিশেষজ্ঞৰ সৈতে কৃষি বিষয়ত পৰামৰ্শ লৈ আছিলো। ৰাতিপুৱা দুপৰীয়াও কিষাণ কল চেণ্টাৰ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকে, বুজিছ? দেওবাৰেও হেৰৌ বছৰৰ ৩৬৫টা দিনেই খোলা থাকে। কৃষি সম্বন্ধীয় সমস্যাৰ নিজৰ ভাষাত তৎক্ষণাত সমাধান কৰাৰ কাৰণে সমগ্ৰ ভাৰততে যিকোনো ফোনৰ পৰা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৮০০-১৮০-১৫৫১ সৈতে যোগাযোগ কৰক। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমে সম্প্ৰতি উদ্যান শস্যৰ কেইবাটাও ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। বিশেষ পাৰদৰ্শিতাৰে অসমে ফুলৰ কৃষিভূমি সম্প্ৰসাৰণ তথা ন ফুলৰ সংযোজনেৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অন্যান্য ফুলৰ লগতে অসমৰ বাবে এক সম্ভাৱনাময় ফুল হ'ল গোলাপ। গোলাপৰ স্বকীয় বৈশিষ্ট্যতা আৰু ৰূপৰ মাধুৰ্যতাৰ বাবে ইয়াক ফুলৰ ৰাণী বুলি অভিহিত কৰা হয়। ভাৰতবৰ্ষত মোগল সম্ৰাটৰ দিনৰে পৰাই গোলাপ ফুলে এক নিৰ্দিষ্ট স্থান সৌন্দৰ্য পিপাসু মানুহৰ পৰা লাভ কৰিবলৈ সক্ষম হৈ আহিছে। গোলাপ এক মন পৰশা গোন্ধ আৰু বিভিন্ন আকৰ্ষণীয় ৰঙৰ সমাহাৰত উপলব্ধ হয়। গোলাপ ফুল উপহাৰৰ বাবে বুকে প্ৰস্তুতিত ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ পাহিবিলাকৰ পৰা নিষ্কাশিত শীতল সুগন্ধি তেল বিভিন্ন ঔষধ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। নান্দনিক সৌন্দৰ্যৰ আকৰ গোলাপ ফুল ব্যৱসায়িক ভিত্তিত কৰিবৰ বাবে সেউজ গৃহৰ ভিতৰত কৃষিকাৰ্য অধিক উপযোগীপূৰ্ণ বুলি বিবেচিত হৈছে। গোলাপ ফুলৰ সফলতাৰে কৰা কৃষিকাৰ্যৰ বাবে সহজে পানী ওলাই যাব পৰা ৰ'দ ঘাইযুক্ত বালিয়হীয়া সাৰুৱা মাটি উপযোগী। সেউজ গৃহত কৃষিকাৰ্যৰ বাবে গোলাপৰ কিছু নিৰ্বাচিত জাত আছে। ইয়াৰ ভিতৰত ফাৰ্ষ্ট ৰেড, কণ্ট্ৰাষ্ট, হুৱাম আদিয়েই প্ৰধান। খেত্ৰীত অৱস্থিত উৎকৰ্ষ কেন্দ্ৰত সেউজ গৃহৰ পৰিৱেশত হুৱাম, টপ চিক্ৰেট, কণ্ট্ৰাষ্ট আদি জাতৰ খেতি কৰা হৈছে। গোলাপৰ কৃষিকাৰ্যৰ প্ৰাথমিক চৰ্ত হ'ল মান বিশিষ্ট পুলিৰ উৎপাদন। আন্তৰ্জাতিক মানসম্পন্ন ফুল উৎপাদনৰ বাবে বিশেষ সাৱধানতাৰ আৱশ্যক হয়।
গোলাপ ফুলৰ কৃষিকাৰ্য সম্পৰ্কে ক্ষেত্ৰীৰ কৃষি উন্নয়ন বিষয়া শ্ৰী বিপুল দাসে এনেদৰে মতামত আগবঢ়ায়। সচৰাচৰ কি হয়, অসমত আমাৰ গোলাপৰ বাগিচাবোৰ ঠিক নৰ্মেল কণ্ডিশ্যনত, এইটো আমাৰ এটা শ্বেড নেট হাউচৰ ভিতৰত কৰা গৈছে, য'ত আপোনাৰ ধৰক সূৰ্যৰ পোহৰটো এটা লিমিটেড কোৱান্টিটিতহে গছত পৰিব দিয়া হৈছে। চ' গতিকে এই পৰিস্থিতিতে আমি আচলতে ইয়াতে 12 মাহে গোলাপ খেতি কৰিব পাৰোঁ ব্যৱসায় পদ্ধতিত। সাধাৰণতে জেনেৰেলি কি হয়, আমাৰ মাৰ্চ মাহলৈ কোনো গোলাপত প্ৰব্লেম নাথাকে বাহিৰৰ ক্ষেত্ৰত, কিন্তু যদি মাৰ্চৰ পিছত যেতিয়াই আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হয়, বিভিন্ন ধৰণৰ বেমাৰ যেনে চাৰ্কোস্পৰা, লিভ স্পট, বিভিন্ন ধৰণৰ পোক পৰুৱা যেনেকুৱা হোৱাইট মিলি বাগ বেমাৰ যেনেকুৱা পাউডাৰী মিলডিউ, এইবিলাকে আক্ৰমণ কৰাৰ ফলত আমি একচুৱেলি ব্যৱসায় পদ্ধতিত যিটো গোলাপ আমি উৎপাদন কৰিব লাগে সেইটো কৰিব নোৱাৰোঁ। কিন্তু ইয়াত চেণ্টাৰ অফ এক্সেলেঞ্চিৰ সহায়ত কৃষকসকলক দেখাবৰ কাৰণে আৰু তেখেতসকলৰ মনোবল বৃদ্ধিৰ কাৰণে এইকেইটা ডেমনষ্ট্ৰেশ্যন প্লট ইয়াত কৰা হৈছে। ইয়াত আমি 4টা ভেৰাইটি দিয়া হৈছে তেখেতসকলে। এই ভেৰাইটিবিলাক হ'ল কৰবেট, টপ চিক্ৰেট, কণ্ট্ৰাষ্ট, হোম। তো গতিকে এই 4টা ভেৰাইটি আল্টিমেটলি ইয়াতে কৰা গৈছে আৰু দেখা গৈছে, আপোনালোকে দেখিছে যে এইটো প্ৰথম খুব বেছি দিন হোৱা নাই, 2-3 মাহৰ ক্ৰপ, কিন্তু খুব ধুনীয়াকৈ গ্ৰ' কৰিছে। আৰু সাধাৰণতে কি হয়, ৰোজটো যদিও আমি সহজভাৱে ভাবোঁ যে আমাৰ সাধাৰণতে গোলাপ হয়ে আমাৰ ইয়াত, কিন্তু কোনটো গোলাপ হয়, আমাৰ যিটো ট্ৰেডিশ্যনেল জংগলী গোলাপ, মানে যিটো ধৰক সৰ্বসাধাৰণ আমাৰ চাৰিওফালে যিটো নৰ্মেল পদ্ধতিতে, সেই গোলাপটো আমি চাৰিওফালে পাওঁ, আমাৰ ঘৰৰ পিছফালে, বাগিচাৰ আগফালে। কিন্তু যেতিয়া কমাৰ্চিয়েল আমি গোলাপ খেতি কৰিব যাওঁ, যেতিয়া আমি এক্সপৰ্ট কৰিব যাওঁ, তেতিয়া আমি বহুত বস্তু চাব লগা হয়। যেনে এটা গোলাপ এটা নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড চাইজৰ হ'ব লাগিব, কলিটো মেল খাব নালাগিব, তাৰ ডালত কাইট অন্ততঃ 24 ইঞ্চি লৈ, মানে মোটামুটি 1.5 ফুটৰ পৰা 2 ফুটলৈ তাত কোনো কাইট থাকিব নোৱাৰে। যদি 1.5 ফুটৰ পৰা 2 ফুটৰ ভিতৰত কাইট থাকে, তেতিয়াহ'লে আমি এই গোলাপটো এক্সপৰ্ট কৰিব নোৱাৰোঁ। ইভেন ইণ্টাৰনেশ্যনেল মাৰ্কেটত এইটো আপোনাৰ বিডিঙৰ কাৰণেই নাযায়। গতিকে এই যে আমি কাইট নোহোৱা কৰিব লাগিব, কলিটো ডাঙৰ কৰি যে আমি ধৰক তাক নেমেলা অৱস্থাত ৰাখিব লাগিব, এইবিলাক কৰিব যাওঁতে আমি বহু ধৰণৰ কালচাৰেল প্ৰেক্টিছ কৰিব লগা হয়। প্ৰথম প্ৰেক্টিছটো হ'ল যে একচুৱেলি গোলাপবিলাকৰ সাধাৰণতে 2টা ভাগ থাকে। মই যিবিলাক আপোনাৰ ইম্প্ৰুভ ভেৰাইটিৰ নাম কৈছোঁ, হাইব্ৰিড ভেৰাইটিৰ নাম কৈছোঁ, এইটো একচুৱেলি ওপৰৰ পৰ্চনত থাকে। আৰু মাটিৰ তলৰ পৰ্চনত আচলতে সাধাৰণতে জংগলী গোলাপৰ ডালবিলাকহে থাকে। একচুৱেলি কি হয়, আমি গোলাপ খেতি কৰিবলৈ 2টা অংশ লোৱা হয়। এটা জংগলী গোলাপৰ অংশ, সেইটোক ৰুট ষ্টক বুলি কোৱা হয়, আৰু যিটো উন্নতি পদ্ধতিৰ গোলাপ সেইটো হ'ল আপোনাৰ চায়ান বুলি কোৱা হয়। চায়ানবিলাক সদায় ইম্প্ৰুভ ভেৰাইটি, য'ৰ পৰা আমি ফুলটো পাম। আৰু ৰুট ষ্টকবিলাক হ'ল নেচাৰেল, যিবিলাক ট্ৰেডিশ্যনেল বা আপোনাৰ জংগলী গোলাপ বুলি কোৱা হয় আমাৰ সাধাৰণতে মানুহবিলাকে। এইটো মাটিৰ তলত থাকে। জংগলী গোলাপটোৰ হ'ল কি যে এনি ছইল ছিটুৱেশ্যন, এনি ক্লাইমেটিক ছিটুৱেশ্যনত সেই নিউট্ৰিয়েণ্টটো লৈ গছক ডালপাতক দিব পাৰে। আৰু চায়ানৰ মেইন কেৰেক্টাৰটো হ'ল যে ই আচলতে কি কৰিব পাৰে, উন্নত মানৰ উন্নত ডাঙৰ কলি দিয়া থকা ফুলবিলাক প্ৰডাকশ্যন কৰিব পাৰে। তো সেই ধৰণৰ আমি ইয়াতে 4টা ভেৰাইটি লগোৱা গৈছে। আৰু ইয়াতে আমি ইয়াৰ কিছুদিন পিছত নেক্সট ফেজত, এতিয়া সাধাৰণতে আমি প্ৰথম বছৰ কি হয়, যিবিলাক কলি ওলায় এইবিলাক কলি অৱস্থাতে ওলোৱাৰ লগে লগে ছিঙি পেলাই দিয়া হয়। আৰু এই কলিবিলাক যদি আমি এলাউ কৰোঁ, তেতিয়াহ'লে পিছলৈ আমি কিন্তু কমাৰ্চিয়েল ফুল ইয়াৰ পৰা প্ৰডাকশ্যন কৰিব নোৱাৰোঁ। গতিকে কমাৰ্চিয়েল ফুল প্ৰডাকশ্যন কৰাৰ কাৰণে আমি কলিবিলাক বাহিৰত পেলাম। ইয়াৰ পিছত যেতিয়া আমি ধৰক গছডালে খুব এটা নিৰ্দিষ্ট জোখ ল'ব, তাৰ মানে ডালপাত বাঢ়িব, তেতিয়া আমি কি কৰিম, তাত কিছুমান পদ্ধতি অৱলম্বন কৰিম। যেনেকুৱা একদম মেগনেটিক ৰিং আছে, সৰু সৰু মেগনেটিক ৰিংবিলাক কিনিব পোৱা যায় আজিকালি। অসমত ইমান বহুলভাৱে নাপালেও কিন্তু আমাৰ ওচৰীয়া চুবুৰীয়া ৰাজ্য কলিকতা বা নিউ জলপাইগুৰিত এইটো যেতিয়া বহুলভাৱে পোৱা যায়। আমি তাত মেগনেটিক ৰিংবিলাক লগাই দিব লাগিব, যাতে যিটো কলিত ডালৰ পৰা কলি ওলায় সেই ডালত যাতে কাইট নাথাকে। দ্বিতীয় অৱস্থাত যেতিয়া ই অকণমান ধৰক গৈ পেলাই বাট ফৰ্মেশ্যন হ'ব, বাট ফৰ্মেশ্যন হৈ কলি হোৱাৰ লগে লগে তাত আমাৰ কিছুমান নেট পায় গোলাপ ফুলটোৰ আকাৰৰ, সেই নেটবিলাক আমি পিন্ধাই দিব লাগিব যাতে ফুলটো মেল নাখায়। সেই পদ্ধতিত আমি কমাৰ্চিয়েল ফ্লাৱাৰবিলাক লৈ যাব পাৰোঁ। আৰু আমি জানো চবে যে একচুৱেলি বৰ্তমান গোটেই পৃথিৱীৰে গোলাপৰ অকশ্যন মাৰ্কেটখন আমাৰ ইণ্ডিয়াত আছে, বেংগলোৰত, য'ত আপোনাৰ গোটেই পৃথিৱীৰ গোলাপখিনি আহি ইয়াত অকশ্যন হয়। আমাৰ ইয়াতো তেনেকুৱা আমি প্ৰয়াস কৰিছোঁ, যদি এই ফুলখিনি আমি সেইধৰণে কৰিব পাৰোঁ, আমি এই ফুলবিলাক অকশ্যন মাৰ্কেটত যাব। আৰু অকশ্যন মাৰ্কেটত গ'লে দেখা যায় যে সাধাৰণতে কেতিয়াও 6 to 10 ৰুপিজৰ, বিল' 6 এবভ 10, এই 6 to 10 ৰুপিজৰ ভিতৰত থাকে। কিন্তু কিছুমান ক্ৰাইচিছ টাইম আছে য'ত আপোনাৰ more than 10 ৰুপিজৰ হয়। যেনেকুৱা আপোনাৰ ভেলেণ্টাইন ডেৰ আগে আগে ৰোজৰ খুব ডিমাণ্ড বাঢ়ি যায় গোটেই ৱৰ্ল্ড ৱাইড।
সেই অৱস্থাত বহুতখিনি প্ৰফিট ল'ব পাৰে আৰু কৃষকসকলে সেই সময়টো এটা প্লেনিং কৰি ল'ব পাৰে ডিচেম্বৰ মাহত অলপ বেছি ৰোজ প্ৰডাকশ্যন কৰিম বুলি। বেমাৰ আজাৰৰ ক্ষেত্ৰত খুব সাংঘাতিক দেখা নাযায়। ইয়াত জেনেৰেলি চাৰ্কোস্পৰা লিভ স্পটটো খুব কমনলি হয়। ইয়াত অৱশ্যে যিহেতু আমাৰ কণ্ট্ৰল প্লট, ইয়াত তেনেকুৱা কোনো বেমাৰ দেখা নাই। এই তাত কি হয়, পাতবিলাকত ঘূৰণীয়া কলা কলা কিছুমান দাগ থাকে। এইটো দাগ ওলালে আমি মেংক'জেব আপুনি 3 গ্ৰামছ পাৰ লিটাৰ ৱাটাৰ হিচাপত আমি স্প্ৰে কৰি দিব লাগে। আৰু কিছুমান পোকৰ উপদ্ৰৱ থাকে, সেইটো হ'ল চাৰ্কোস্পৰা লিভ স্পট, কি আপোনাৰ কেটাৰপিলাৰ, যিটোৱে পাতটো খাই দিয়ে। সেইবিলাকৰ কাৰণে আমাৰ খুব সমস্যাৰ সৃষ্টি নহয়। ৰোগৰ বা মালাথিয়ান, ৰোগৰ 35 EC বা মালাথিয়ান 50 EC আমি যদি 1.5 ml অৰ 2 ml মিক্স কৰি যদি আমি স্প্ৰে কৰি থাকোঁ, তাৰ পৰা হাত সাৰিব পাৰোঁ। কিন্তু মুখ্য কথা হ'ল যে কালচাৰেল প্ৰেক্টিচেছ আমি সদায় অন্ততঃ সপ্তাহত আমি চাব লাগিব যিটো আমাৰ গুৰি অংশ, ৰুট ষ্টক বুলি কওঁ, জংগলী গোলাপ, তাৰ পৰা যাতে কোনো ডালপাত নোলায়। কিবা কাৰণত যদি তাৰ পৰা ডালপাত ওলায়, তেতিয়াহ'লে সেইটো আপোনাৰ গাঁঠি এটা দেখা পাব প্ৰত্যেকজোপা গছতে। এই গাঁঠিটোৰ তলৰখিনি হ'ল ৰুট ষ্টক, তাৰ পৰা যদি ডালপাত ওলায় তেতিয়াহ'লে সেইটো ওলোৱাৰ লগে লগে ভাঙি পেলাব লাগিব। কাৰণটো হ'ল যে সি তাত জোৰ বেছি, খুব বেছি ধৰণে বাঢ়ে। সি যদি তাক বেছিলৈ বাঢ়িবলৈ দিওঁ, চায়ান ষ্টক যিটোৰ পৰা আমি ফুল বিচাৰিছোঁ সেইটো কিন্তু মাৰি পেলাব। সেইকাৰণে সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ। 2 নম্বৰ ফেক্টৰ হ'ল যে একচুৱেলি কম্পষ্টিং খুব ভালকৈ লাগে। ইয়াত ফাৰ্ম য়াৰ্ড মেনিউৰ হওক, ভাৰ্মি কম্পোষ্ট হওক, অন্যান্য মিডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো পচন সাৰক, এইটো খুব বেছি পৰিমাণে এইটো কাৰণে দিব লাগে যে সদায় গোলাপত ভাল ফুল, অকল গোলাপ নহয়, যিকোনো ফুলৰ ক্ষেত্ৰত যদি ভাল ষ্টেণ্ডাৰ্ড চাইজৰ খুব শ্বাইনিং কালাৰৰ ফুল লগা হয়, তেতিয়াহ'লে তাত কেতিয়াও মইচাৰ ডেফিচিয়েঞ্চি হ'ব নালাগে। আৰু মইচাৰ ডেফিচিয়েঞ্চি নোহোৱাৰ প্ৰধান কাৰণটোৱে হ'ল যে তাৰ গুৰিত পৰ্যাপ্ত পৰিমাণে পচন সাৰ থাকিব লাগিব। এইধৰণে আমি গোলাপ খেতি কৰি অকণমান ধৰক কৃষকসকলক ইয়াৰ টেকন'লজিটো জনাবলৈ আমি প্ৰয়াস কৰিছোঁ, যাতে কৃষকসকলে এই ধৰণৰ টেকন'লজি লৈ তেওঁলোকৰ পৰিয়ালবিলাক সচ্ছলভাৱে চলাব পাৰে। ব্যৱসায়িকভাৱে গোলাপৰ খেতি কৰাৰ ক্ষেত্ৰত মুকুলন পদ্ধতিৰে উৎপাদন কৰা পুলি ব্যৱহৃত হয়। গোলাপৰ পুলি ৰোপণৰ বাবে ৭৫ পৰা ৯০ চেণ্টিমিটাৰ গভীৰতাৰ গাঁত প্ৰস্তুত কৰি লোৱা হয়। গাঁতবোৰ পচন সাৰ, উপৰিভাগৰ মাটিৰে পূৰ্ণ কৰিব লাগে। বাৰিষাৰ আগে আগে ৭৫ পৰা ৯০ চেণ্টিমিটাৰ দূৰত্বত পুলিবোৰ ৰোপণ কৰিব লাগে। অলাগতিয়াল বন-বাট নিৰাময়ৰ বাবে কলা পলিথিন ব্যৱহাৰ কৰিব পাৰি। মুকুলন পদ্ধতিৰে তৈয়াৰ কৰা পুলিবোৰৰ আধাৰ অংশৰ পৰা ওলোৱা লতাবোৰ ওলোৱাৰ লগে লগে কাটি দিব লাগে। ইয়াৰ লগতে মৃত, দুৰ্বল, পোকৰ দ্বাৰা আক্ৰান্ত ডালবোৰ আঁতৰাই পেলাই গছজোপাক এক নিৰ্দিষ্ট আকাৰ দিয়া আৱশ্যক হয়। খেত্ৰীত অৱস্থিত উৎকৰ্ষ কেন্দ্ৰত প্লাষ্টিকৰ ভাৰ্মিবেডত কেঁচু সাৰ উৎপাদন কৰা হৈছে। গোলাপ ফুলত ব্যৱহাৰৰ বাবে কেঁচু সাৰ উত্তম ৰূপে বিবেচিত হৈছে। অত্যাধুনিক সেউজগৃহত প্ৰয়োজন অনুসাৰে স্প্ৰিংলাৰ ব্যৱস্থাৰ দ্বাৰা পানী যোগান ধৰিব পাৰি। এনে পদ্ধতিত পানীৰ সমবিতৰণৰ সুবিধা হোৱাৰ লগত তুলনামূলকভাৱে কম পানীৰ আৱশ্যক হয়। গোলাপ ফুলৰ বজাৰ চাহিদা মানসম্পন্ন উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰে। সঠিক পৰিচৰ্যাৰে কৰা কৃষিকাৰ্যত গোলাপ ফুলৰ শ্ৰীবৃদ্ধি হয়। আপুনি জানেনে, অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয়। অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায়, কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে। যিকোনো শস্যৰ বাবে মানসম্পন্ন ৰোপণ সামগ্ৰী নিৰ্বাচন তথা ব্যৱহাৰ অতি আৱশ্যক। অসমত বিভিন্ন উদ্যান শস্যৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত নাৰিকল, তামোল, কল, লিচু, মধুৰিআম, কাজু আদিয়েই প্ৰধান। স্থানীয় ওখ জাতৰ নাৰিকল অসমৰ বাবে অনুমোদিত জাত। কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰত নিৰ্বাচিত জাতবিধ কামৰূপা নামেৰে নামাংকিত কৰা হৈছে।
ইয়াৰ উপৰিও মছলাজাতীয় শস্য যেনে জালুকৰ তাৎক্ষণিক পুলি উৎপাদন প্ৰক্ৰিয়াৰে অধিক পুলি উৎপাদনৰ ব্যৱস্থা লোৱা হৈছে। জালুকৰ উন্নত মানদণ্ডৰ পুলি উৎপাদন সম্পৰ্কে কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী কুসুম কুমাৰ ডেকাই এনেদৰে বক্তব্য আগবঢ়ায়। বৰ্তমান জালুকৰ চাহিদাটো খুব বেছি আৰু ইয়াৰ যিটো দাম এতিয়া প্ৰতি কেজি বজাৰৰ দাম 550 টকা। আৰু আমাৰ এটা সুবিধা কি যে আমাৰ অসমৰ প্ৰায় বাৰীবোৰতে তামোল গছ আছে আৰু ইতিমধ্যে আমাৰ প্ৰায় 700ৰো অধিক আমাৰ চাহ বাগান আছে। গতিকে তাত চাহ বাগানত যিবিলাক চেড ট্ৰী আছে বা আমাৰ বাগানবিলাকত যিবিলাক তামোল গছ আছে, আমি প্ৰত্যেকতে যদি জালুকটো আমি দিব পাৰোঁ তেতিয়াহ'লে আমি এটা ফাৰ্মাৰ্ছে তামোলৰ লগতে এটা এডিশ্যনেল জালুকৰ পৰা ইনকাম পাব পাৰে। আৰু এজোপা জালুক যেতিয়া ডাঙৰ হ'ব, যেতিয়া ধৰক 4 পৰা 5 বছৰ হ'ব, এনে জালুকটো যেতিয়া আমি কাটিংছৰ পৰা লগাম তেতিয়া লগোৱাৰ 3 বছৰ পিছত জালুকৰ উৎপাদন আৰম্ভ হয় আৰু 5 পৰা 6 বছৰ পিছত তাৰ ইকনমিক ইল্ডটো পোৱা যায়। গতিকে যেতিয়া আমি 5-6 বছৰীয়া এজোপা জালুকৰ পৰা এজন ফাৰ্মাৰ্ছে খেতিয়কে বছৰি প্ৰায় 2 পৰা 4 কেজি কেঁচা জালুক পাবলৈ সক্ষম হয় আৰু সেইটো শুকালে প্ৰায় 33% তেওঁলোকে শুকালে পাব 1 কেজি জালুকত। গতিকে সময় এজন খেতিয়কে এজোপা জালুক গছৰ পৰা কমেও 1 কেজি 1 পোৱাৰ পৰা 1.5 কেজিলৈকে জালুক তেখেতে শুকান জালুক পাব। গতিকে তেখেতে তামোলৰ লগতে আনাদাৰ ধৰক 500 পৰা 600 টকা তেখেতে জালুকৰ পৰা তেখেতে ইনকাম কৰিব পাৰে। এতিয়া কথা হৈছে কি যে আমাৰ আজি কিছু বছৰৰ পৰা জালুকৰ আমাৰ পুলিৰ যিটো চাহিদা বাঢ়ি গৈছে, এইবাৰো আমাৰ যথেষ্ট চাহিদা আছে। কিন্তু সেই চাহিদা অনুপাতে যিটো পুলিৰ যিটো প্ৰডাকশ্যন, উৎপাদন, যেতিয়া আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেমত আমাৰ জালুকৰ পুলিটো পাণৰ দৰে, যেনেকৈ জালুকৰ 2 ধৰণৰ ডাল থাকে। এটা হয় কি আপোনাৰ প্লেজিঅ'ট্ৰপিক ব্ৰাঞ্চ বুলি কয় আৰু এটা আছে আপোনাৰ আৰু এটা অৰ্থ'ট্ৰপিক ব্ৰাঞ্চ। অৰ্থ'ট্ৰপিক ব্ৰাঞ্চটো হয় ওপৰলৈ গুচি যায়, সেইটোৰ পৰা আপোনাৰ ধৰক ফল ধৰে। আৰু প্লেজিঅ'ট্ৰপিক বা যিটো ৰানাৰ শ্বুট বুলি কয়, সেইটো গুৰিৰ পৰা পাণৰ দৰে ঠিক গুৰিৰ পৰা লতাবিলাক ওলাই আহে। সেই লতাটো আমি প্লেণ্টিং মেটেৰিয়েল হিচাপে বা আমি তাক কাটিংছ কৰিবৰ কাৰণে আমাৰ ট্ৰেডিশ্যনেলি ব্যৱহাৰ কৰে। সেই ব্যৱহাৰ কৰোঁতে হয় কি আমাৰ মানুহবিলাকে যিজোপা লাগনি জালুক গছ, তাৰ গুৰিৰ পৰা যিবিলাক শ্বুট ওলায় বা ৰানাৰ শ্বুট বুলি কয়, ডাল ওলায়, সেইবিলাক কমেও ধৰক আপোনাৰ 1.5 পৰা 2 ফুট, অৰ্থাৎ কমেও 3টা গাঁঠি বা 3টা বা 4টা গাঁঠিৰ সৈতে তেওঁলোকে কাটি আনি পেলাই এটা পুলি বনায়। সেইটো কৰোঁতে হয় কি এজোপা মাতৃ গছৰ পৰা আমি খুব বেছি ধৰক আমি বেছি পুলি কৰিব নোৱাৰোঁ। এডাল মাতৃ গছৰ পৰা আমি ধৰক খুব বেছি 20 পৰা 25টাতকৈ আমি বেছি পুলি কৰিব নোৱাৰোঁ। আৰু যদি আমি বেছি পুলি কৰিবলৈ যাওঁ তেতিয়াহ'লে মাতৃ গছজোপাৰ উৎপাদনত ব্যাঘাত জন্মিব আৰু তাত বেমাৰ আজাৰৰ আক্ৰমণটোৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। গতিকে সেইটোৰ পৰিৱৰ্তে আমি চাইছোঁ যে আমি কেনেকৈ মাতৃ গছজোপাক অনিষ্ট নকৰাকৈ আমি অধিক পৰিমাণৰ কম সময়ত আমি অধিক পৰিমাণৰ পুলি উৎপাদন কৰিব পাৰোঁ। আৰু সেই ব্যৱস্থাটো হৈছে কি ৰেপিড বা ক্ষিপ্ৰ মাল্টিপ্লিকেশ্যন ছিষ্টেম। ইয়াত কৰিছোঁ কি আমি যিটো বাঁহৰ আমি লৈছোঁ যে বাঁহ আমি যিটো আমাৰ লোকেলি পোৱা স্থানীয় আমাৰ যিটো জাতি বাঁহ বা আমাৰ যিটো মকল বুলি কয়, যিটো ফোপোলা বেছি, সেই বাঁহটো আমি লৈছোঁ। লৈ পেলাই সেইটো যিটো তাত আমি হেলনীয়াকৈ দিছোঁ। ইয়াত আপোনাৰ যিটো দৈৰ্ঘ্যটো হ'ব লাগে ফলা বাঁহৰ, সেই দৈৰ্ঘ্যটো 1.2 পৰা 1.5 মিটাৰ। 1.5 মিটাৰতকৈ বেছি হ'ব নালাগে, এইকাৰণে কাৰণ তাত ৰখাটো অসুবিধা হ'ব, বেছি জাগা লাগিব। গতিকে মেক্সিমাম আমি কৈছোঁ যে 1.5 মিটাৰ। আৰু সেইটো মাজত ফালি তাত আমি কৰিব লাগে কি আমি প্ৰত্যেক 1 ফুট আঁতৰে বাঁহবিলাক দিছোঁ আৰু তাৰ গুৰিত আমি একোটা আমি পোনপ্ৰথমে কৰিছোঁ কি ঠিক সেই পদ্ধতি যিটো আমি 3টা গাঁঠিযুক্ত আনি আমি ৰানাৰ কাটিং চানিমাত লগাই দিছোঁ গুৰিত। আৰু তাৰ পৰা যেতিয়া পোখা ওলাব, সেই পোখাটো আমি ইয়াত বগাবলৈ দিছোঁ। প্ৰত্যেকটো হেৰিতে বাঁহতে আমি বগাবলৈ এইটো দিছোঁ। আৰু সি বগাই গৈ থাকোঁতে আমি তাক লাহে লাহে আমি এটা যিটো আমি ফলা বাঁহৰ অংশটো আমি এটা মিক্সাৰ অৰ্থাৎ যিটো মেডিয়া বুলি কয়, এটা মিক্সাৰ আমি তাত দি পেলাই ভৰ্তি কৰি গৈ থাকিব লাগে। আৰু সেই মিক্সাৰটো কেনেকৈ বনাব লাগে, সেইটো ধৰক সমান পৰিমাণৰ মাটি, বালি আৰু শুকান গোবৰ, সেইটো ভালদৰে গুড়ি কৰি সেই মিক্সাৰ বা মিশ্ৰণটো পূৰা কৰি যাব লাগে। যেতিয়ালৈকে ই বাঢ়ি গৈ থাকিব তেতিয়ালৈকে সেই মিশ্ৰণটো দি ভৰাই গৈ থাকিব লাগে। আৰু মাজে মাজে তাক লতাটো বান্ধি পেলাই ভালকৈ বান্ধি দিব লাগে, যাতে এই মিশ্ৰণটোত যাতে সি লাগি থাকে। এটা সময়ত কি হ'ব, ই গৈ কমপ্লিট এইটো হৈ যাব। এই লতাটো গুৰিৰ পৰা গৈ সি আগলি অংশ পাই যাব। আৰু গুৰিৰ পৰা হ'ব কি যিবিলাক অংশত আমি এনেকৈ বান্ধি দিছোঁ, এই প্ৰত্যেক গুৰিৰ পৰা ছাপ'জ এইটো মাটিত লাগি থাকিব আৰু তাৰ পৰা শিপা ওলাব। এনেদৰে ধৰক এই গোটেই প্ৰচেছটো গুৰিৰ পৰা সি মূৰলৈকে কমপ্লিট কৰিবলৈ প্ৰায় 3 পৰা 4 মাহ লাগে। আৰু সেইটো নিৰ্ভৰ কৰিব আপোনাৰ সময়। জেনেৰেলি আমি যদি মাৰ্চৰ পৰা ধৰোঁ, মাৰ্চৰ পৰা হ'লে সি আনাদাৰ ধৰক জুনত গৈ মাৰ্চ, এপ্ৰিল, মে, জুনত গৈ সেইটো কমপ্লিট হ'ব। আৰু কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম, যেতিয়া এইটো গৈ কমপ্লিট হৈ যাব তেতিয়া মই এটা দেখুৱাই দিছোঁ আপোনালোকক ইয়াতে, যেনেকৈ ধৰক ইয়াত এইটো গৈ কমপ্লিট হৈছে। এইটো এনেকৈ কমপ্লিট হোৱাৰ পিছত আমি এই যিটো কোমল আগলি অংশটো আমি ইয়াত ছিঙি দিব লাগে। ইয়াত আমি ছিঙি দিব লাগে। এইটো ছিঙি দিয়াৰ উদ্দেশ্য এইটোৱে যে আমি এই কোমল অংশটোৰ পৰা আমি তাৰ কাটিংছ ল'ব নোৱাৰোঁ, গতিকে এইটো ল'ব লাগে। আৰু এইটো পুৰঠ হ'ব, এইটো ছিঙি দিয়াৰ পিছত এইটো পুৰঠ হ'ব। এতিয়া এনেদৰে ৰখাৰ পিছত আমি ঠিক যেতিয়া এইটো ধৰক পূৰা হৈ গ'ল, আমি এই গুৰিত ইয়াৰ পৰা 3টা আমি গাঁঠি এৰি দিব লাগে, 1, 2, 3টা। এই 3টা গাঁঠি এইখিনিত আমি এটা এনেকৈ চেপি দিব লাগে। এইটো ভাল ছিঙিব নালাগে, চেপি দিব লাগে। এইটো ভালকৈ চেপি দিয়ে থেতেলা কৰি দিব লাগে। থেতেলা কৰি দিয়াৰ
10 দিন পিছত এইটো থেতেলা কৰি দিয়াৰ কাৰণটো এইটোৱে হ'ল যে এই থেতেলা কৰি 10 দিন ৰাখি দিব লাগে। থেতেলা কৰি দিয়াৰ এইটো উদ্দেশ্যটো হ'ল যাতে ইয়াৰ পৰা আৰু সাৰ পানী ল'ব নোৱাৰা হ'ব। তেতিয়া ই প্ৰত্যেকটো যিবিলাক গাঁঠিৰ পৰা শিপা ওলাইছে ইয়াৰ পৰা আকৌ ভালদৰে ৰস মানে ইয়াৰ পৰা চেষ্টা কৰিব, ইয়াৰ পৰা হেৰি ল'বলৈ পানী আৰু খাদ্য ল'বলৈ চেষ্টা কৰিব আৰু লগতে ইয়াৰ পৰা পোখা ওলাবৰ কাৰণে চাবহি। গতিকে এনে তেতেলী দিয়াৰ 10 দিন পিছত আমি কি কৰিব, এইটো পূৰা কাটি পেলাই এই গোটেই লতাটো আমি ইয়াৰ পৰা উলিয়াই আনিব লাগে। কৰি দিম নেকি? আচ্ছা ঠিক আছে। এনেকৈ উলিয়াই আনি এতিয়া আমি শিপাৰে সৈতে খালি উলিওৱাৰ আগতে আমি এই মিক্সাৰটো অলপ পানী ঢালি দিব লাগে যাতে সহজে শিপাবোৰ ওলাই আহে মাটিৰ সৈতে লাগে। এতিয়া ইয়াত আপোনালোকে লক্ষ্য কৰিছে যে এই গাঁঠিত আপোনাৰ শিপা ওলাইছে। এতিয়া আমি এইটো যেতিয়া আমি ইয়াত কাটি উলিয়াই আনিম তেতিয়া আমি প্ৰত্যেকটো শিপাৰ পৰা আমি একোটা একোটা এইটো ছিষ্টেমত আমি ইয়াৰ পৰা আমি কমেও এই লতাটোৰ পৰা আমি এই ধৰণে ল'ব লাগিব। লতাটো উলিয়াই অনাৰ পিছত আমি ঠিক ইয়াতে আমি কাটিম, ঠিক ইয়াতে কাটি ল'ম আমি আৰু ইয়াতে কাটি ল'ম। ঠিক এনেকৈ এটা কাটিংছ হ'ল। আৰু এইটোক আমি কি কওঁ যে এইটো জালুক এইটো লিপ বাট কাটিংছ বুলিয়ে কওঁ, যেনেকৈ আমি হেৰিত কওঁ নেমু টেঙা কৰোঁ। এতিয়া এনেকৈ আমি এটা লতাৰ পৰা আমি কি হ'ব, আমি 25টালৈকে আমি এনেকুৱা গাঁঠি পাতে সৈতে আমি হেৰি পাম, কাটিংছ পাম 25টা। আৰু এইটো এনেকৈ শিপাৰ সৈতে আনি পিছত আমাৰ যেনেকুৱা এনেকুৱা চাইজৰ ধৰক 5ৰ পৰা 6 চেণ্টিমিটাৰ 6 ইঞ্চি এইটো 4x5 ইঞ্চৰ যিটো এইটো পলিথিন বেগ, ক'লা পলিথিন বেগ, ইয়াত আমি ইতিমধ্যে আমি ইয়াতে গোবৰ বালি আৰু মাটি মিশ্ৰণেৰে পূৰা কৰিছোঁ। ইয়াত আমি এনেদৰে পুতি দিব লাগে। ইয়াত এইটো খালি পাতটো আমি এটা কথা চাব লাগে যে আমি গোটেই পাতটো ৰাখিব নালাগে, কাৰণ যিটো পাতৰ পৰা যিটো পানী বাষ্পীভূত হৈ যাব, গতিকে এইটো শুকোৱাত বেছি সোনকালে শুকাই যাব। সেইকাৰণে আমি পাতটো আধালৈকে এনেকৈ কাটি দিব লাগে যাতে আমি সেইটো কমাই দিব পাৰোঁ, যাতে পানী ওলাই যোৱা সেইটো কমাই দি ইয়াত আমি এইটো পুতি দিব লাগে। এনেদৰে আমি এইটো ইয়াৰ পৰা ৰোৱা হৈ গ'ল। এই ছিষ্টেমটো হ'ল কি আমি এতিয়া হ'ল কি আমি এটা এটা লতাৰ পৰা আমি কমেও 25টাকৈ আমি এনেধৰণে আমি কাটিংছ প্ৰিপেয়াৰ কৰিব পাৰোঁ। কৃষি বতৰৰ পৰামৰ্শাৱলী। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পোৱা তথ্য অনুসৰি বিগত 3 দিনত ৰাজ্যখনৰ বতৰ সাধাৰণতে ফৰকাল হৈ আছিল যদিও ভালেমান ঠাইত ধাৰাসাৰ বৰষুণ পৰিছিল। আপেক্ষিক আৰ্দ্ৰতা আছিল 80%ৰ ভিতৰত। যোৱা কেইদিনত ৰাজ্যখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 28 ডিগ্ৰী চেলছিয়াছ। বতৰৰ পূৰ্বানুমান অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যখনৰ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু ভালেমান ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণো পৰিব। এই সময়ছোৱাত বায়ুমণ্ডলৰ আপেক্ষিক আৰ্দ্ৰতা 80%ৰ ভিতৰত থাকিব আৰু সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব। অৱশ্যে পাছৰ দিনৰ বতৰৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। বৰ্তমান বতৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজলৈ আগবঢ়োৱা কৃষি পৰামৰ্শ আৰু ইয়াৰ ল'বলগীয়া যতন এনেধৰণৰ। বৰ্তমান বৰো ধানৰ খেতিডৰাত ব্লাষ্ট ৰোগে দেখা দিলে হিনচান বা ডেৰচাৰণ দৰৱ প্ৰতি লিটাৰ পানীত 1 মিলিগ্ৰাম মিহলাই ধানৰ পাত তিতি যোৱাকৈ স্প্ৰে কৰিব। গান্ধী পোকৰ ক্ষেত্ৰত বিঘাই প্ৰতি 3 কিলোগ্ৰাম মালাথিয়ানৰ 5% দৰৱ শুকালে ডাষ্টাৰ মেচিনৰ সহায়ত ছটিয়াব। এই সময়ত কৃষকসকলে অধিক উৎপাদনক্ষম শালি ধানৰ বিভিন্ন জাত বীজৰ সংগ্ৰহ কৰিব পাৰে। শালি ধানৰ অনুমোদিত দীৰ্ঘম্যাদী জাতসমূহ হ'ল ৰঞ্জিত, গীতেশ বাহাদুৰ, কুশল, পিয়লি, মণিৰাম আদি। শালি ধানৰ হ্ৰস্বম্যাদী অনুমোদিত জাতসমূহ হ'ল দিচাং, লুইত, কপিলি, দিখৌ আদি। মে-জুন মাহত জালুকৰ পুলি ৰুবৰ বাবে উপযুক্ত সময়। তামোল, নাৰিকল, আম, কঁঠাল আদি গছৰ গুৰিৰ পৰা 1 পৰা 1.5 ফুট আঁতৰত একোটা গাঁত খান্দি পচা গোবৰ আৰু মাটিৰে পূৰ কৰি লৈ জালুকৰ পুলি ৰুব লাগে। অসমৰ বাবে অনুমোদিত জালুকৰ জাতসমূহ হ'ল পেনিয়ৰ 1, বালানকাটা আৰু কৰিমুণ্ডা আদি। অমিতাৰ পুলি এপ্ৰিলৰ পৰা জুন মাহলৈকে ৰুব পাৰি। অমিতাৰ অধিক উৎপাদনক্ষম জাতসমূহ হ'ল ৰাঁচী, ৱাশ্বিংটন, হাফলং, কোৰ্গ, হনিডিউ ইত্যাদি। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। অধিক জানিবলৈ ওচৰৰ কৃষি বিভাগ নতুবা গ্ৰাম সেৱকৰ সৈতে যোগাযোগ কৰিব পাৰে।